নমস্কাৰ পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ আজিৰ ভিডিঅ'টো জনাব বিচাৰোঁ যে মোৰ মৰমৰ জুবিন দাই আপোনালোকক দুটা কথাহে কৈছিল, কিন্তু এটা কথা কোৱা নাছিল। আৰু সেই কথাটো মই আপোনালোকক বা অসমবাসী ৰাইজক উত্থাপন কৰিব বিচাৰোঁ। আৰু সেই ৩ নম্বৰ কথাটো তেওঁ হৃদয়ত ৰাখিছিল। আপোনালোকে বুজিলে বুজিব, নুবুজিলে নাই। আৰু কিন্তু এটা কথা কিন্তু দেখুৱাই দিলে, কি জানেনে? তেওঁ জীয়াই থাকোঁতেও কৈছিল আৰু মৰা সময়তো কি দেখুৱাই দিলে জানে? যে লাখ লাখ মানুহে জাতি ভাৱ সৃষ্টি নকৰাকৈ তেখেতৰ শৰটো ভক্তি সহকাৰে কান্ধত তুলি লৈ যায়, অৰ্থাৎ এখন ৰথত লৈ যায়। সেই সমাধিত সুন্দৰকৈ সৎকাৰ কৰি বিদায় দিলে। আমাক শিকাই দিছে যে তহঁত যাতে গাঁওখনত 100 ঘৰ আছ, 50 ঘৰ আছ, কোনোবা মৰিলে ইহঁতে আমাৰ সমাজৰ মানুহ বা সিহঁতে নহয়, ইহঁতে নহয়, এইটো যাতে ভাৱ সৃষ্টি নকৰি সেইজনক যাতে অন্তিম সংস্কাৰবোৰ আমি সকলোৱে কৰিব পাৰোঁ। কিন্তু আমি কি কৰিছোঁ? সেইখন খেলে যাব দে, হয়তো কোনোবাই 4জন মানুহে হয়তো কান্ধত তুলি লৈ গৈছে বা দেখা পাইছোঁ। কিন্তু আজি আমাক শিকাই দিছে যে তেনেকুৱা নকৰিবা, হয়নে নহয়? কিন্তু পলিটিক্স নকৰিবা বুলি কথাটো জীয়াই থাকোঁতেও কৈছিল আৰু মৰাৰ সময়তো শিকাই দিছে যে তহঁত মিলিজুলি থাকিবি, যাতে এইখন গাঁৱত 50 ঘৰ মানুহ থাকি 4জনেহে সেই শৰটো যাতে লৈ যায়, এইটো নকৰিবি। কথাখিনি হয় নহয় ক'বচোন? তেতিয়াহ'লে এই 3 নম্বৰ কথাটো মই ক'বলৈ বিচাৰিছোঁ, ভুল হ'লে ক্ষমা কৰি দিব। হয়তো এই দুটা কথা কওঁতে বহুতে বেয়াও পাইছিল, গতিকে এই উত্তৰটো তেওঁ লগতে হয়তো দিব বিচাৰিছিলে, কিন্তু দিয়া নাই। ইয়াৰ অৰ্থ এটা ৰাখি থৈ গ'ল। সেই অৰ্থটো মই ক'বলৈ বিচাৰিছোঁ। সেই অৰ্থটোৱে দেখুৱাই দিলে মৰাৰ সময়, সেই 3 নম্বৰ কথাখিনি। আমি দেখিছিলোঁ 2 নম্বৰ কথাটোত অবজেকশ্যনো কৰিছিলে। গতিকে সেই অবজেকশ্যনটো কৰিব পাৰিলেহে প্ৰশ্নটো কোনো অৰ্থ নাই। গতিকে আজি সেই যে দুটা কথা কৈ এটা কথা ৰৈ বা কৈছিল বা হৃদয়ত ৰাখিছিল, আমি প্ৰকাশ কৰিছোঁ। মন দি শুনিব। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ মাথো আছে মানৱ ধৰ্ম, মানৱ সেৱা কৰা। আজি সেই 3 নম্বৰ কথাটো মোৰ মৰমৰ জুবিন দাৰ আত্মাৰ শান্তি, ঈশ্বৰৰ যিহেতুকে আমি সকলোবোৰ সন্তান, সেইকাৰণে মই প্ৰকাশ কৰিছোঁ। আৰু লগতে আমি পিতৃক কেনেদৰে শুশ্ৰূষা কৰিব লাগে সেয়াও আমাৰ মৰমৰ সুমধুৰ কণ্ঠৰ শিল্পী জুবিন দাই দেখুৱাই থৈ গ'ল। যাতে আমি সজাগ হওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ মাজত যুগ যুগান্তৰ ধৰি আমি ৰাখিব পাৰিম আমাৰ এই বুকুৰ হিয়াৰখনত। নহ'লে আজি যিদৰে আমি বুকুত ঢুকিয়াই ঢুকিয়াই কান্দি আছোঁ, চিৰদিন কান্দিয়ে থাকিব লাগিব। গতিকে পলিটিক্স নকৰিবা বন্ধু। যদি ভাল লাগে জনাব কথাখিনি হৈছেনে নাই, আৰু বেয়া হ'লেও মোক জনাব। মই আপোনালোকৰ আশীৰ্বাদ মই বিচৰা নাই, কেৱল আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। যিজন নেদেখা ঈশ্বৰ সকলোৱেই বিচাৰি থাকে,
ক'ত আছে ক'ত আছে ক'ত আছে। আৰু সেইজনে যে আমাৰ মাজত এজন সুন্দৰ অভিমান নথকা, জাতি সৃষ্টি নকৰা মৰমৰ জুবিন দাক আমাৰ মাজলৈ পঠাই দিলে আমাক বুজাবলৈ। ঈশ্বৰৰ অংশ। গতিকে আৰু সেইজন ঈশ্বৰ যে হয়তো আমাৰ দৰেই আমাৰ লগত থাকিব পাৰে, সেইকণ যাতে চিনাকি দিয়ে, আৰু যাতে যিবোৰ আমাৰ সত্য শুদ্ধৰ কথাবোৰ সমাজ নিকাৰ বাবে আমাৰ আত্মা প্ৰেম যাতে আমি সকলোৱে মিলিজুলি থাকিব পাৰোঁ, সেই কণ্ঠশিল্পীসকলক যাতে আমি চিনি পাওঁ, যাতে দুনাই তেওঁলোকক ষড়যন্ত্ৰ নকৰে, তাৰ বাবে যাতে আমি সকলোৱে সজাগ থাকোঁ, এই কামনা বিচাৰি মই বিদায় ল'লোঁ। ধন্যবাদ।